নমস্কাৰ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম প্ৰাচীন অসমৰ ইতিহাসৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰ লগত জড়িত অতিৰিক্ত তথ্যসমূহ। So let's start. প্ৰথম প্ৰশ্নটো হৈছে The ancient name of Assam mentioned in the Mahabharata is. মহাভাৰতত উল্লেখিত অসমৰ প্ৰাচীন নাম কি? অপশ্যনছ প্ৰাগজ্যোতিষপুৰ, কামৰূপ, ডবকা নে কমতা? শুদ্ধ উত্তৰটো হৈছে প্ৰাগজ্যোতিষপুৰ। Next question. In which year did Huensang visit Kamrupa? Huensange কোন চনত অসমৰ কামৰূপলৈ ভ্ৰমণ কৰিছে? Options 640 AD, 643 AD, 645 AD, then 650 AD. শুদ্ধ উত্তৰটো হৈছে 643 AD. হিউৱেনচাঙৰ লগত জড়িত অতিৰিক্ত তথ্যসমূহ হ'ল হিউৱেনচাঙে ভাৰতলৈ ভ্ৰমণ কৰিছিল 629 AD আৰু অসমলৈ ভ্ৰমণ কৰিছিল 643 AD। সেই সময়ত কামৰূপৰ ৰজা আছিল ভাস্কৰ বৰ্মনে। হিউৱেনচাঙে ভাৰতত প্ৰায় 15 বছৰৰ দৰে দীঘলীয়া সময় অতিবাহিত কৰিছিল। তাৰ ভিতৰত 5 বছৰ তেখেতে নালন্দা ইউনিভাৰ্চিটিত বৌদ্ধ ধৰ্ম অধ্যয়নৰ অৰ্থে অতিবাহিত কৰিছিল। সেই নালন্দা ইউনিভাৰ্চিটিৰ প্ৰতিষ্ঠাপক আছিল গুপ্ত বংশৰ কুমাৰগুপ্ত I. The founder of Burman dynasty was. বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনছ ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, মহেন্দ্ৰ বৰ্মন নে সুস্থিত বৰ্মন? শুদ্ধ উত্তৰটো হৈছে পুষ্য বৰ্মন। বৰ্মন বংশৰ লগত জড়িত কিছুমান অতিৰিক্ত তথ্য হ'ল বলবৰ্মনৰ কন্যা অমৃতপ্ৰভাৰ বিবাহ কাশ্মীৰৰ ৰজা মেঘাবাহনৰ সৈতে সম্পন্ন হৈছিল। কল্যাণ বৰ্মনৰ সময়ছোৱাত ডবকা কামৰূপ ৰাজ্যৰ অন্তৰ্ভুক্ত হৈছিল আৰু মহেন্দ্ৰ বৰ্মন প্ৰথম বৰ্মন ৰজা আছিল যিয়ে কামৰূপত প্ৰথম অশ্বমেধ যজ্ঞ সম্পন্ন কৰিছিল আৰু ভূতি বৰ্মনে ভূমিদান আৰু ৰাজ্য বিস্তাৰ কৰিছিল। তাৰ লগতে সুস্থিত বৰ্মন শ্ৰীমৃগাংগ উপাধি গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন। দ্য পালা ডাইনেষ্টি অফ কামৰূপা ৱাজ ফাউণ্ডেড বাই। কামৰূপৰ পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? অপশ্যনছ ব্ৰহ্মপাল, ৰত্নপাল, গোপাল নে ভাস্কৰ বৰ্মন? শুদ্ধ উত্তৰটো হৈছে ব্ৰহ্মপাল। বংশৰ গুৰুত্বপূৰ্ণ ৰজা কেইজন হ'ল ৰত্নপাল, যোনে দুৰ্জয় পুনৰ নিৰ্মাণ কৰিছিল আৰু ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰিছিল আৰু লগতে বৰগাঁও তাম্ৰশাসন জাৰি কৰিছিল। গোপালা বৰ্মন, তেওঁৰ মাতৃ এগৰাকী ৰাষ্ট্ৰকূট ৰাজকুমাৰী আছিল, লগতে তেওঁ গডস্থল ইনস্ক্ৰিপশ্যন জাৰি কৰিছিল। নেক্সট কুৱেশ্যন। বানাসুৰ ৱাজ দ্য চন অফ। বানাসুৰ কাৰ পুত্ৰ আছিল? অপশ্যনছ নৰকাসুৰ, বলি, হিৰণ্যকশিপুৰ নে ৰাৱণ? শুদ্ধ উত্তৰটো হৈছে বলি ৰজা। এইখিনিতে মন কৰিবলগীয়া যে বলি ৰজাৰ বংশৰ সঠিক ক্ৰনলজিকেল অৰ্ডাৰটো হৈছে মৰিচি, কাশ্যপ, হিৰণ্যকশিপু, প্ৰহ্লাদ, বিৰোচন, বালি বা মহাবলী, দেন বানাসুৰ। বানাসুৰৰ ৰাজ্যৰ ৰাজধানী আছিল শোণিতপুৰ বা বৰ্তমানৰ তেজপুৰ। বানাসুৰ শিৱভক্ত আছিল। বান ৰজাৰ কন্যা উষা আৰু শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেম বিবাহৰ কাহিনী শ্ৰী অনন্ত কণ্ডলীদেৱৰ কুমাৰহৰণ পদ্যত বিশেষভাৱে উল্লেখ কৰা আছে। নেক্সট কুৱেশ্যন। হু ৱাজ দি আৰ্লিয়েষ্ট মিথলজিকেল ৰুলাৰ অফ প্ৰাগজ্যোতিষপুৰ একৰ্ডিং টু দ্য কালিকা পুৰাণ? কালিকা পুৰাণ অনুসৰি প্ৰাগজ্যোতিষপুৰৰ প্ৰথম পৌৰাণিক শাসক কোন আছিল? অপশ্যনছ নৰকাসুৰ, বানাসুৰ, মহিৰংগ দানৱ নে ভগদত্ত? শুদ্ধ উত্তৰটো হৈছে মহিৰংগ দানৱ। এইখিনিতে মহিৰংগ দানৱৰ বংশাৱলীৰ সঠিক ক্ৰনলজিকেল অৰ্ডাৰটো হৈছে মহিৰংগ দানৱ, খটকাসুৰ, সম্বৰাসুৰ, ৰত্নাসুৰ, খটকাসুৰ, নৰকাসুৰ, ভগদত্ত, দেন বজ্ৰদত্ত। খটকাসুৰ আছিল লাষ্ট কিৰাত চিফ বা যাক নন আৰ্য বা নন আৰিয়ান বুলি ধৰা হয়, আৰু নৰকাসুৰ আছিল প্ৰথম আৰ্য শাসক যিয়ে কামৰূপত ভৌম বংশ প্ৰতিষ্ঠা কৰিছিল। যোগ্য যে প্ৰাচীন অসমৰ ইতিহাসৰ বৰ্মন আৰু পাল বংশ নৰকাসুৰৰ বংশধৰ বুলি গণ্য কৰা হয়। নেক্সট কুৱেশ্যন। হু ছাকচিডেড নৰকাসুৰ
এজ দ্য কিং অফ প্ৰাগজ্যোতিষপুৰ নৰকাসুৰৰ পিছত প্ৰাগজ্যোতিষপুৰৰ ৰজা কোন হৈছিল অপশ্যনছ বাণাসুৰ ভগদত্ত বজ্ৰদত্ত নে পুষ্যবৰ্মন শুদ্ধ উত্তৰটো হৈছে ভগদত্ত ভগদত্তৰ লগত জড়িত অতিৰিক্ত তথ্যখিনি হ'ল ভগদত্তৰ কন্যা ভানুমতীয়ে কৌৰৱৰ দুৰ্যোধনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল সেই অনুসৰি ভগদত্তই কৌৰৱৰ পক্ষৰ হৈ পাণ্ডৱৰ বিৰুদ্ধে মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল তেখেতৰ বিখ্যাত হাতীটোৰ নাম আছিল সুপ্ৰাতিক আৰু লগতে পৰম্পৰাগত বিশ্বাস অনুসৰি গুৱাহাটীত থকা দীঘলী পুখুৰীটো ভগদত্তৰ দ্বাৰা খন্দোৱা হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ ম্লেচ্ছা ডাইনেষ্টি ম্লেচ্ছ বা শালস্তম্ভ বংশৰ শেষ ৰজা কোন আছিল অপশ্যনছ হৰ্যৰ বৰ্মন জয়পাল ত্যাগ সিংহ নে শালস্তম্ভ ইয়াৰ সঠিক উত্তৰটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে ধন্যবাদ